নমস্কাৰ। আজিৰ মোৰ কথা বাৰ্তাটো অলপ দীঘলীয়া হ'ব, যিহেতু আপোনালোকে ভালকৈ শুনিব। মই আজি আলোচনা কৰিম সংৰক্ষণ মানে ৰিজাৰ্ভ বা কোটা বা আৰক্ষণ। এই বিষয়তে মই আলোচনা কৰিম। মানে চৰকাৰৰ যিহেতু যিকোনো ব্যৱস্থা, আপুনি চাকৰিৰ ক্ষেত্ৰত যাওক, এডমিশ্যনৰ ক্ষেত্ৰত যাওক, সকলোতে ৰিজাৰ্ভেশ্যন বা কোটা বা আৰক্ষণ বা সংৰক্ষণ আসন থাকেই। এই বিষয়টোৰ ওপৰত যদি মই আপোনালোকৰ পৰাই প্ৰশ্ন যদি সোধোঁ, তেতিয়া আপোনালোকে বা কি কয় মই নাজানো, কিন্তু মই মোৰ নিজৰ বক্তব্যখিনি মই ৰাখিম। যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে মোক জনাব। এতিয়া সকলোতে যিহেতু চাকৰিৰ ক্ষেত্ৰত, বিশেষকৈ চাকৰিৰ ক্ষেত্ৰত কি থাকে, ৰিজাৰ্ভেশ্যন। অমুক জাতিৰ ইমানটা ৰিজাৰ্ভেশ্যন, তমুক জাতিৰ ইমানটা ৰিজাৰ্ভেশ্যন, মানে OBC, SC, জেনেৰেল, MOBC, সেইবিলাকৰ মানে ভাৰতত বিভিন্ন জাতি জনগোষ্ঠী আছে, সেইবিলাকৰ জাতি হিচাপত পৰিচয় আছে। সেই মানুহবিলাকক কোনবিলাক মানুহ সঁচাকৈ অৰ্থনৈতিক ব্যৱস্থা খুব দুৰ্বল, চৰকাৰে আজিলৈকে সেই মানুহখিনিক বা হেৰি কৰা নাই, চকু দিয়া নাই। আজি ধৰি লোৱা যাক এজন মানুহ, OBC মানুহ বা ST মানুহ, যিকোনো মানুহ, তেওঁ চাকৰি কৰি আছে। চাকৰি কৰাৰ ক্ষেত্ৰত তেখেতৰ ল'ৰা ছোৱালী যদি কেতিয়াবা সেই ৰিজাৰ্ভ মানে হেৰি কৰা পষ্টত যদি তেওঁলোকে এপ্লাই কৰে বা আবেদন কৰে, তেতিয়াহ'লে মই ভাবোঁ যে সেই পৰিয়ালটো আচলতে ৰিজাৰ্ভ শ্ৰেণীত নপৰে। কাৰণ অলৰেডি তেওঁলোকৰ পৰিয়ালৰ এটা চাকৰি বাকৰি দিয়া হৈছে। কিন্তু তথাপিতো চৰকাৰে সেই মানুহবিলাকক গুৰুত্ব সহকাৰে চিনাক্তকৰণ কৰা নাই। আজি বহুত এনেকুৱা লোক আছে, বহুত এনেকুৱা ব্যক্তি আছে, তেওঁৰ দেউতাক, তেওঁৰ মাক, তেওঁৰ ভাই ককাই যিকোনো নহয়, তেওঁলোকৰ এজন নহয় এজন চাকৰিয়াল, তথাপিতো তেওঁলোকে ৰিজাৰ্ভেশ্যন কোটাত তেওঁলোকে কি কৰে, আবেদন কৰে। সেইটোৱে সকলোতকৈ মানে ভাল কথা নহয়। মই ৰিজাৰ্ভেশ্যনৰ ছিষ্টেমটো মই এনেকুৱা হ'লে বেছি ভাল পাওঁ। চৰকাৰে সঁচাকৈ এটাই ৰিজাৰ্ভেশ্যন ৰাখক, এটা EWS আৰু এটা শাৰীৰিকভাৱে সক্ষম ব্যক্তিক ডাইৰেক্ট দিবই লাগে চাকৰি। আৰু যিসকল ব্যক্তি সঁচাকৈ অৰ্থনৈতিক ব্যৱস্থা খুব দুৰ্বল, তেওঁলোকক চাকৰিৰ ক্ষেত্ৰত তেওঁলোকৰ কোটা হ'ব লাগে, মানে ৰিজাৰ্ভেশ্যন হ'ব লাগে। কিন্তু যিসকল ব্যক্তিৰ পৰিয়ালৰ চাকৰি বাকৰি অলৰেডি আছে, তেওঁলোকৰ ল'ৰা ছোৱালীক কি কাৰণত ৰিজাৰ্ভেশ্যন দিয়া হয় মই বুজি নাপাওঁ। আজি আপোনাৰ ধৰক কোনোবা MLA, কোনোবা মিনিষ্টাৰ, তেওঁলোকে যদি ইলেকশ্যন খেলিব কোটি টকাত পাৰে, তেতিয়াহ'লে তেওঁলোকৰ চিটটো ৰিজাৰ্ভেশ্যন কেনেকৈ হ'ল? কাৰণ কোটি টকা থকা মানে তেওঁ ধনী ঘৰৰ মানুহ। ৰিজাৰ্ভেশ্যন ছিষ্টেমটো কি? সেই বস্তুখিনি আচলতে চৰকাৰে শেষ কৰিব লাগে। যদি সঁচাকৈ দুৰ্বল শ্ৰেণীৰ মানুহ আছে, তেওঁলোকে ৰিজাৰ্ভেশ্যন কৰক। তেওঁলোকে টকা যদি উচ্চ, তেওঁলোকে যিকোনো ক্ষেত্ৰতে তেওঁলোকে ৰিজাৰ্ভেশ্যনৰ ছিষ্টেমটোত মাথা মাৰিবই নালাগে। আজি মই বহু নেতা মন্ত্ৰীয়ে হওক, তেওঁলোকে ইলেকশ্যন খেলাৰ সময়ত ছিটবিলাক ৰিজাৰ্ভেশ্যন কৰি দিয়ে। সেইটো এটা ভাল কথা নহয়, কাৰণ তেওঁলোকে শপতনামাত বহু কোটি টকাৰ সা সম্পত্তি দেখাৰ ফলত তেওঁলোকে কি ধৰণৰ ৰিজাৰ্ভেশ্যন হ'ব পাৰে? সেইবাবে মই চৰকাৰক এটা কথাই ক'ম যে চাকৰিৰ ক্ষেত্ৰত হওক, সকলো ক্ষেত্ৰতে ৰিজাৰ্ভেশ্যন ছিষ্টেমটো আপুনি দুই ধৰণে ৰাখিব পাৰে। এটা EWS আৰু এটা শাৰীৰিকভাৱে অক্ষম, ইকনমিকেলি ৱৰ্কাৰ ছেকশ্যন, মানে অৰ্থনৈতিকভাৱে দুৰ্বল, পিছপৰা। সেই মানুহখিনিৰ চিনাক্ত কৰি দিয়া যায়, তেতিয়াহ'লে দেশৰ লগতে ৰাজ্যৰ আৰু সকলো লোকে এটা ভাল উন্নতি পথত যোৱাৰ সম্ভাৱনা হ'ব। সেই কথাখিনিয়ে মই আজি আপোনালোকৰ ওচৰত জনালোঁ। যদি ভাল লাগে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।